আপোনাৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰিব বিচাৰিছে নেকি? তেন্তে এশবাৰ চিন্তা কৰক। চৰকাৰী অনুমতি অবিহনে জোনাইত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়। এইসকল বিদ্যালয়ৰ পৰা আপোনাৰ সন্তানে মেধাৰ ভিত্তিত নৱোদয়া, সৈনিক স্কুল অথবা আন বিদ্যালয়ত নামভৰ্তিৰ সুবিধা পালেও বঞ্চিত হ'ব পাৰে নিশ্চয়। চৰকাৰী অনুমতিবিহীন জুবিলি মডেল হাইস্কুলৰ পাছতেই জোনাই মুকংচেলেক প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কেইবাখনো তেনে বিদ্যালয় এতিয়া পোহৰলৈ আহিছে। জুবিলি মডেল হাইস্কুলৰ এনে ঘটনা পোহৰলৈ অহাৰ পিছতেই ইটোৰ পিছত সিটো স্থানীয় দল সংগঠনে জোনাইৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ় লৈ উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে বিদ্যালয়সমূহৰ ওপৰত কি ক'লে AJYCPৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জ্ঞান শৰ্মাই। জোনাই অঞ্চলত আমি জানিব পৰা মতে ইয়াতে কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ইউডাইচ নোহোৱাকৈ তেওঁলোকে বিদ্যালয় পৰিচালনা কৰি আছে বুলি আমি জানিব পাৰিছোঁ। আৰু এই ইউডাইচ নোহোৱাকৈ আচলতে বিদ্যালয় পৰিচালনা কৰি থকাটো সম্পূৰ্ণৰূপে আইন বহিৰ্ভূত এটা কথা। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, যেতিয়াই এই স্কুলবিলাকৰ পৰা আচলতে TC লৈ কোনোবা এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যেতিয়া নামভৰ্তি কৰিবলৈ যায়, তেতিয়া কিন্তু এই যে স্কুলখনত ইউডাইচ নাই, তাৰ কাৰণে আন এখন স্কুলত আচলতে এডমিশ্যন কৰিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু ই বাতৰি শিৰোনাম দখল কৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ, ছাত্ৰ ছাত্ৰীক লৈ আপোনালোকে কোনো কালে হেতালি নেখেলিব। যিহেতু আপোনালোকৰ ইউডাইচ কোড নথকাৰ পিছতো বিভিন্ন ধৰণে আপোনালোকে চল চাতুৰিৰে এডমিশ্যন প্ৰক্ৰিয়া চলাই গৈছে। আমি আহ্বান জনাইছোঁ, ধেমাজি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ আৰু শিক্ষা বিভাগক আহ্বান জনাইছোঁ, সন্মানীয় শিক্ষামন্ত্ৰীগৰাকীক আহ্বান জনাব বিচাৰিছোঁ, যাতে কণ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱন নিৰাপত্তাৰ স্বাৰ্থত এনেধৰণৰ আচলতে যাতে কাৰ্য সংঘটিত নহয়, যাৰ দ্বাৰা আচলতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনটোৰ লগত আচলতে হেতালি খেলা নহয়। গতিকে আহ্বান জনাইছোঁ, আপোনালোকৰ যদি কিবা ব্যৱস্থা আছে তেতিয়াহ'লে সেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকক ইউডাইচ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা আচলতে এই ছিষ্টেমটোত কেনেধৰণে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ প্ৰতি ভাবুকি নাহে তাৰ প্ৰতি আপোনালোকে গুৰুত্ব আৰোপ কৰক। অন্যথা কিন্তু জোনাই অঞ্চলত যিহেতু কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ইতিমধ্যে ইউডাইচ নাই বুলি সংবাদ মাধ্যমে জানিবলৈ দিছে, গতিকে এই বিষয়টোৰ ওপৰত আপোনালোকে সৰজমিন তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ পক্ষে ন্যায় দিব বুলি আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ। ইফালে অচু জোনাই আঞ্চলিক সমিতিও প্ৰকাশ কৰিলে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত এখনি ব্যক্তিগত খণ্ড বিদ্যালয় জুবলি মডেল হাইস্কুল জোনাইত আজিৰ পৰা কেইবাবছৰ আগতেই তেখেতলোকৰ যি শিক্ষা বিভাগে বান্ধি দিয়া নিয়ম ইউডাইচ কোড তেখেতলোকৰ তেতিয়াৰ পৰাই নাই বুলি আমি গম পাইছোঁ আজি কেইবাবছৰ ধৰি। সেই স্বত্তে তেখেতলোকে কেনেধৰণে বিনা ইউডাইচ কোডৰ অবিহনে বিদ্যালয়খন চলাই আহিছে, সেইটো এটা আচৰিত বিষয়। আমি সেইকাৰণে জোনাই আঞ্চলিক ছাত্ৰ সন্থাই অসমৰ শিক্ষা বিভাগক আমি অনুৰোধ জনাইছোঁ যে এনেধৰণে শিক্ষাৰ গাইডলাইন নামানি যিসকল ব্যক্তিগত খণ্ড বিদ্যালয়ে পাঠদান আগবঢ়াই আছে সেই বিদ্যালয়সমূহৰ ওপৰত তদন্ত হ'ব লাগে। তাৰ লগে লগে এটা বিষয় আমি দেখিবলৈ পাইছোঁ, এই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন এন্ট্ৰেন্সত পাছ হৈ বিভিন্ন অন্য জেগাত বিদ্যালয়সমূহত ছিট পোৱাৰ পাছত তেখেতলোকে আপাৰ কাৰ্ড পাবলৈ সক্ষম হোৱা নাই। সেইকাৰণে সেই ছাত্ৰ ছাত্ৰীসমূহৰ মাজত আজিৰ তাৰিখত এটা হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। আৰু সেই ছাত্ৰ ছাত্ৰীসমূহে যিসকল এন্ট্ৰেন্সত পাছ হৈ তেখেতলোকে বৰ্তমান সময়ত বিদ্যালয়সমূহ যিসমূহ বিদ্যালয়ত তেখেতলোকে নামভৰ্তি কৰিব পৰা নাই, সেইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি দিশে গতি কৰিব, সেইটো এটা অতি লক্ষণীয় বিষয়। গতিকে আমি শিক্ষা বিভাগক আমি অনুৰোধ জনাইছোঁ যে তেখেতলোকে এনেধৰণৰ বিদ্যালয়সমূহত গাইডলাইন নামানি চলাই থকা বিদ্যালয়সমূহত তেখেতলোকে উচিত তদন্ত কৰি যাতে এই বিদ্যালয়সমূহক যদি তেখেতলোকৰ ইউডাইচ কোড পাবলৈ তেখেতলোকে যদি যোগ্য প্ৰদান কৰিব লাগে, অন্যথা ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আনহাতে মুকংচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অমৃত কোঁৱৰে চৰকাৰী অনুমতিবিহীন জোনাইৰ কেইবাটাও প্ৰান্তত গঢ় লৈ উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ কৰ্তৃপক্ষই কণ শিশুসকলক নামভৰ্তি কৰাই ভৱিষ্যত জীৱন ধ্বংস নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে। প্ৰথম
কথা হ'ল কোনোবাই প্ৰাইভেট স্কুল খুলিলে আমাক ইনফৰ্ম নকৰে, আৰু যদি আমাক ইনফৰ্ম কৰে তেতিয়াহ'লে আমি ইউডাইছৰ কথা সোধোঁ, তেতিয়া ইউডাইছৰ কাৰণে এপ্লাই কৰিব কওঁ। আমি ডিষ্ট্ৰিক্ট জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ ওচৰত তেওঁলোকক এপ্লাই কৰিব কওঁ। এপ্লাই কৰিলে তেওঁলোকে তাত এপ্লাই কৰাৰ পিছত গুৱাহাটীৰ পৰা যদি এলিমেণ্টাৰী পাৰ্টত হয় ডাইৰেক্টৰ লেভেলৰ পৰা তেওঁলোকে পাৰ্মিশ্যনটো আনিব লাগে। মই অনুৰোধ জনাম যাতে ছাত্ৰ ছাত্ৰী যিখিনি ল'ৰা ছোৱালী তাত এডমিশ্যন লৈছে তেওঁলোকৰ যাতে ভৱিষ্যতটো অন্ধকাৰ নহয়, তেওঁলোকে প্ৰথম ইউডাইছৰ কাৰণে এপ্লাই কৰিব লাগিব, আৰু সেইটো বিভাগীয়ভাৱে কৰাটো ভাল, কৰিব লাগিব। তেওঁলোকে আমাৰ জিলাৰ বিষয়াৰ পৰা এপ্লিকেশ্যন দি তেওঁলোকে গুৱাহাটীৰ ডাইৰেক্টৰ অৰ্ডাৰ পাৰ্মিশ্যনটো ল'ব লাগিব। তেওঁলোকৰ ধৰক এতিয়া যিহেতু আমাৰ আপাৰ আই ডি হৈ গৈছে, গতিকে আপাৰ আই ডি কৰিব লাগিব, আৰু যিহেতু আমাৰ লগত তেওঁলোকৰ কোনো টাচ নাথাকে, আমি গম নাপাওঁ। যেতিয়া এজন ল'ৰা সেইখন স্কুল যদি পাছ কৰি বেলেগ স্কুলত এডমিশ্যন ল'বলগীয়া হয়, তেতিয়া প্ৰথমে তেওঁ আপাৰ আই ডিটো বিচাৰে। উল্লেখযোগ্য যে যি সময়ত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে বিদ্যালয়সমূহৰ UDISC অৰ্থাৎ ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম অৱ এডুকেশ্যন বাধ্যতামূলক কৰা হৈছে, তেনে সময়তে প্ৰশাসন তথা চৰকাৰৰ পৰা কোনো অনুমতি লাভ নকৰাকৈ কণ কণ শিশুসকলক নাম ভৰ্তি কৰাই ভৱিষ্যত জীৱনক লৈ হেতালি খেলিবলৈ চেষ্টা কৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ কাণ্ডক লৈ এতিয়া জোনাই সচেতন মহলৰ লগতে বিভিন্নজনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এনেদৰে চৰকাৰী অনুমতিবিহীনভাৱে গঢ় লৈ উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ওপৰত জিলা শিক্ষা বিষয়াই পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।